হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ এফালে বিয়া খাবলৈ। চাওঁ আৰু কি বাৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বৰ বিশেষ দেখুৱাবলগীয়া ব্লগ নহয় আৰু হ'লেও ভাবিলোঁ বিয়াখন আপোনালোকেও এনজয় কৰক। এতিয়া বিয়ালৈ যাবলৈ ওলাইছোঁ, মানে মোক থৈ আহিব। মই ষ্টেচনত ট্ৰেইনত যাম, ষ্টেচনত থ'বলৈ যাবলৈ ওলাইছে আৰু ময়ো ৰেডি হৈ গ'লোঁ। এইফালে যাবলৈ ওলাইছে মোক থ'বলৈ। ট্ৰেইন অলৰেডি আহিলেই, এতিয়া আমি যাওঁ আৰু বেছি দেৰি কৰি নাথাকোঁ। আপোনালোকক গৈ তাতে আৰু লগ পাম, মানে চেলেংঘাট। এতিয়া পাই গ'লোঁ আহি মৰিয়নি জংচন। এইটো হৈছে মৰিয়নি জংচন। এতিয়া বৰ্তমান ইমান ভিৰ ভাৰ নাই, ৰাতিপুৱা টাইম। দেখাম আমি। মই যাবলগীয়া ট্ৰেইনখন জাষ্ট আহিছেহে, এইখন ট্ৰেইনখন আহিছেহে মই যাবলগীয়া ট্ৰেইনখন। এতিয়া ইমান ভিৰ ভাৰ নাই আৰু মই এতিয়া যাওঁ, টিকেট এটা কৰি লওঁ, তাৰপাছত আৰু ট্ৰেইনত উঠি বহি ল'ম আৰু। আহান বাবা আহিছে, এইয়া নতুন গাড়ী লৈ আহিছে। এই নতুন ড্ৰাইভাৰ। কথা এডোখৰহে আছেগৈ দেখোন, আলহী ঘৰলৈ এডোখৰহে আছে দেখোন কাপোৰ কানি। এই চান কাপোৰ কানি এডোখৰহে আছে। এতিয়া আমি বিয়ালৈ যাবলৈ পুৰা ৰেডি হৈ গ'লোঁ। এয়া তাজিম, এয়া ভণ্টি, মই আৰু বৌ, সেয়া বৌ আৰু আছে আহানো আছে, খুৰী আছে, দেখাম বাৰু। আমি এতিয়া পুৰা ৰেডি হৈ গ'লোঁ এয়া যাবলৈ। এতিয়া যাম আৰু। এয়া খুৰী, পুৰা ৰেডি হৈ গৈছোঁ। আৰু এয়া আমাৰ পিংকি আৰু আহান। হাই কৈ দিয়া বেটা, হাই কৈ দিয়া। আহান হাই কৈ দিয়া। হাই কৈছে। চব ওলাই গৈছোঁ আৰু যাম এতিয়া বিয়া ঘৰ আহি পাই গ'লোঁ। এয়া কইনাক প্ৰেজেণ্ট দি তামোল চামোল ল'লোঁ আৰু কইনাজনী এবাৰ দেখাম ওচৰৰ পৰা। কইনা আমি আহিব চাওক আমাৰ কইনাৰ বাপেক। আৰু এইজনী হৈছে কইনা, অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ এইজনী। আৰু এইফালৰজনী হৈছে আমাৰ খুৰাৰ ছোৱালী ভণ্টি, এজনীও ভণ্টি, মাজৰজনীও। আৰু ভাবিলোঁ অকণমান ভালকৈ দেখুৱাই দিওঁ আৰু কইনাজনী। আৰু এইফালে চাওক আমাৰ বৌ আৰু মই কইনাৰ লগত বহি একদম ফটোৰ বাবে বেয়া পষ্ট দি আছোঁ আৰু ভাগে ভাগে ফটো মাৰিছোঁ। তাৰে অকণমান ক্লিপ এটাও লৈ ল'লোঁ আৰু আপোনালোকক দেখুৱাবৰ কাৰণে। এইজনীও ভণ্টিয়ে হয়, এজনী বাইদেউ এগৰাকী হয়, এয়াও বা হয়, এইবোৰ চব বায়েই হয় আৰু। মই আৰু আমাৰ বৌ। আৰু এয়া এতিয়া আমি আহি ঘৰ পালোঁহি, মানে বিয়া খাই ঘৰলৈ আহিলোঁ আৰু। মানে বিয়া ঘৰ আমাৰ ঘৰৰ পৰা প্ৰায় 2.5-3 কিলোমিটাৰমান দূৰত আৰু। এতিয়া আহিলোঁ, এয়া ঘৰত আমাৰ বৌয়ে আমাক চাহ দিছে, আমাৰ আটাইখিনিকে। এয়া চব কিমান নাস্তা দিছে, নান কাটা, কেক, নিমকি, কটা নিমকি, পপ। এইবিলাক আৰু কিবা কিবি দি বৌয়ে চাহ দিছে। আপোনালোকক এনেই অকণমান দেখুৱাই দিলোঁ আৰু। খজুৰ মিঠাই, এইটো কি আৰু খোৱা বস্তুটো একেবাৰে দেখুৱাবলগীয়া, হ'লেও আৰু মন গ'ল কাৰণে অকণমান দেখুৱাই দিলোঁ আৰু।
আৰু এইফালে আহিলে সন্ধিয়ালৈ আমাৰ ঘৰলৈ আলহী, মানে এই ছোৱালী দুজনী দেখিছেনে? এই অলপ দেৰি আগত যে দেখুৱাইছিলোঁ মানে দিনত এই খুৰাৰ ছোৱালী বুলি কৈছিলোঁ, তাইৰ বিয়া হ'ব, বিয়া ওলাইছে। তাইৰে মানে এইকেইজনী মানে হ'বলগীয়া ননদ, আৰু এজন হৈছে বৰজনা, মানে আমাৰ ৰিলেটিভৰ হয় সিহঁতি। আমাৰ ঘৰত আহি সোমালে আৰু বিয়ালৈ আহি। আৰু এয়া হৈছে নেক্সট ডে'ৰ দৃশ্য, মানে এয়া নেক্সট ডে' দৰা আহিছে। আৰু এয়া হৈছে মানে গোটেইবোৰ দেখুওৱা নহ'লে আৰু ইমান সম্ভৱো নহয় দিয়কচোন। আৰু এয়া হৈছে দৰাই তামোল দিয়া দৃশ্য, মানে ঘৰৰ মানুহক তামোল দিছে, কইনা ঘৰৰ মানুহক। আৰু এইফালে এয়া চাওক, এয়া কইনা বিদায় দিবলৈ লৈছে, আৰু এয়া উলিয়াই দিছে কইনা। কইনা ককায়েকে লৈ আহিছে। এয়া দেখিছেনে? আৰু এইফালে এয়া কইনা বিদায় দিবলৈ লৈছে, এয়া কইনা গাড়ীত তুলিবলৈ লৈছে। আৰু অৱশ্যে মই সেইদিনাখন তাত উপস্থিত নাছিলোঁ, মোৰ ভাইটিয়েহে মোক এইবিলাক ক্লিপ দিছে, আপোনালোকক দেখুৱাব পৰাকৈ সেইকাৰণে অকণমান লগাই দিলোঁ। আৰু তেতিয়াহ'লে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপোনালোক মোৰ চেনেলত নতুন আহিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক ফেচবুকত চাই আছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব, তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেটছবিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।